প্ৰথমতে আমি পশ্চিম কাৰ্বি আংলঙৰ খেৰণেত যে দুদিন ধৰি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে, যে হিংসাত্মক কাৰ্যসূচী তাত ৰূপায়ণ কৰা হৈছে, গতিকে এই গোটেই ঘটনাটোক লৈ আমি কৃষক মুক্তি সংগ্ৰাম সমিতি উদ্বিগ্ন। আমি সঁচাসচিকে পাহাৰীয়া জিলাখনত যি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সেইটোক লৈ আমি সঁচাসচিকে খুব চিন্তিত হৈ আছো। আৰু এই মুহূৰ্তত দুই পক্ষক কাৰ্বি ৰাইজ সমান্তৰালভাৱে যিসকল তাত পিজিআৰ ভিজিআৰ ভূমিত বসবাস কৰি যোৱাকালি যি ধৰণে তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ নামত লাঠি জোং লৈ তেওঁলোকে যি ধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি কৰিছে, গতিকে দুই পক্ষক সংযম হ'বৰ কাৰণে আমি অনুৰোধ জনাইছো। কোনো কাৰণতে আপোনালোকে আচলতে আইন হাতত তুলি নলব। আৰু দ্বিতীয় কথাটো হৈছে, আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে কাৰ্বি আংলঙত দীৰ্ঘদিন ধৰি তাৰ যিসকল কাৰ্বি ৰাইজ তেওঁলোকে প্ৰতিবাদ কৰি আছে যে পশ্চিম কাৰ্বি আংলঙৰ সেই অঞ্চলত যি ধৰণে আচলতে পিজিআৰ আৰু ভিজিআৰ ভূমিত সাংঘাতিক ধৰণৰ আগ্ৰাসন হৈছে, সেই আগ্ৰাসনৰ পৰা মুক্ত কৰিবৰ কাৰণে, সেই বেদখলকাৰীসকলক উচ্ছেদ কৰিবৰ কাৰণে তেওঁলোকে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰি আছিলে। আমি দেখিছো যে 15 দিন তেওঁলোকে হাংগাৰ ষ্ট্ৰাইক কৰি আছিলে, অনশন কৰি আছিলে। অনশন কৰি তেওঁলোকে তেওঁলোকৰ দাবীবিলাক উঠাই আছিলে। তেওঁলোকে কৈছে যে সেই অঞ্চলসমূহ আচলতে ইতিমধ্যে বহিৰাগত যিসকল তাত আগ্ৰাসিত লোক, তেওঁলোকে কোৱা অনুসৰি বিহাৰী বাঙালী যিসকলে তাত আচলতে বেদখল কৰি আছে, তেওঁলোকক উচ্ছেদৰ দাবী জনাই আছিলে। আৰু এই কাৰ্বি ৰাইজৰ প্ৰতিবাদক কোনো ধৰণেৰে আচলতে তাৰ যি কাৰ্বি অটনমাছ কাউন্সিলৰ CEM তুলিৰাম ৰংহাঙেই হওক বা অসম চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাছিলে। আলোচনা কৰিম বুলি কোৱা হৈছিলে যদিও সেই আন্দোলনটোক পাত্তা দিয়া নাছিলে, সেইকাৰণে আলোচনাটো সময়মতে হৈ নুঠিলে, যাৰ কাৰণে কালি আৰু পৰহি হিংসাত্মক কাৰ্যসূচী তাৰ ৰূপায়ণ হৈছে। CEM তুলিৰাম ৰংহাঙৰ বাসগৃহও তেওঁলোকে জ্বলাই দিছে প্ৰতিবাদকাৰী কাৰ্বি ৰাইজে। গতিকে কেনেকুৱা এটা পৰিস্থিতি হৈছে, আৰু এই গোটেই পৰিস্থিতিৰ কাৰণে কিন্তু জগৰীয়া অসমৰ গৃহ বিভাগ, যিহেতু কাৰ্বি অটনমাছ কাউন্সিল যদিও চলি আছে, তাত পুলিচ যিহেতু অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিজে গৃহমন্ত্ৰী, আজি অসম আৰক্ষীৰ গৃহ বিভাগৰ আচলতে গাফিলতিৰ কাৰণে, গৃহ বিভাগৰ ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন কণ্ট্ৰল কৰাত ব্যৰ্থ হোৱাৰ কাৰণে আচলতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে, যাৰ পৰিণতিত ইতিমধ্যে এগৰাকী কাৰ্বি যুৱকৰ মৃত্যু হৈছে পুলিচৰ গুলীত। তাৰ সমান্তৰালভাৱে এগৰাকী বিহাৰী সম্প্ৰদায়ৰ যুৱকৰ মৃত্যুৰ খবৰ আমি লাভ কৰিছো। গতিকে আপোনালোকে মূল কথাটো যদি চাই, আমি লক্ষ্য কৰিছো যে প্ৰতিবাদ যোৱাকালি যি ধৰণে হৈছে, যে দুই পক্ষৰ মাজত হিংসাত্মক প্ৰতিবাদ, আৰু সেইটো প্ৰতিবাদ বুলি আমি ক'ব পৰা নাই। আমি দেখিছো যে বিহাৰী যিসকল লোক আছে তাতে, বিহাৰী আৰু বাঙালী যিসকলে পিজিআৰ আৰু ভিজিআৰ ভূমিত বেদখল কৰি আছে, তেওঁলোকে হাতে হাতে লাঠি জোং লৈ যি ধৰণৰ প্ৰতিবাদ তেওঁলোকে কৰিছে, জয়